হ্যালো ভিউয়ার্স, ওয়েলকাম ব্যাক টু চ্যানেল। আশা করি আপনারা সবাই ভালো আছে। সো আজিৰ ভিডিওত আমি 4500 এলপিপি ৰিক্ৰুটমেন্ট ওপৰ ভিত্তি কৰি আপোনালোকৰ মেইনলি দুটা কোৱেশ্চন আমি কমেন্টৰ পৰা লৈছো, যেটো আপোনালোকে বহুতে মানে আমি দেখিছো কমন এই কোৱেশ্চনটো আমি আমাৰ কমেন্ট বক্সত দেখিবলৈ পাইছো। সো এই কমেন্টটো কি হয় বা প্ৰশ্নটো কি হয় আপোনালোকে স্ক্ৰিনত চাব যে বহুতে কৈ আছে স্যাৰ আমাৰ কেতিয়া আহিব ফাইনাল মেৰিট লিষ্ট। ঠিক আছে, এইটো ফাৰ্স্ট পইণ্ট। সেকেন্ড পয়েন্টটো হৈছে 4500 নিযুক্তি কেতিয়া হ'ব। মানে এই দুটা পয়েন্ট লৈ যিসকল ক্যান্ডিডেটৰ ভেৰিফিকেশন হল, ফাৰ্স্ট পিএমএল সেকেন্ড পিএমএল নাম আহিছে, সিহঁতেও কি হৈছে চিন্তিত হৈছে যে আমাৰ নিযুক্তিটো কেতিয়া হ'ব। আৰু যিসকল ক্যান্ডিডেটৰ ভেৰিফিকেশন হৈ গল কিন্তু ফাৰ্স্ট আৰু সেকেন্ড লিষ্টত অহা নাই, সিহঁতেও এই ফাইনাল লিষ্টৰ কাৰণে ওয়েট কৰি আছে, কিয়নো সিহঁতৰ অলপ মাৰ্কৰ কাৰণে ৰখি আছে। সো এইটো আমি আলোচনা কৰিম যে আপোনালোকৰ যদি অলপ মাৰ্ক থাকে আপোনালোকৰ নামটো ফাইনাল মেৰিট লিষ্টত আহাৰ কিবা সম্ভাৱনা আছে নেকি, বা আপোনালোকৰ নাম ফাৰ্স্ট লিষ্ট বা সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত অহা নাই, সেই ক্ষেত্ৰত মেৰিট লিষ্টত অহাৰ কিবা সম্ভাৱনা আছে নেকি, এইটো আমি আজিৰ ভিডিওত আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। সো আজিৰ আমাৰ ফাৰ্স্ট টপিকটো হৈছে যে কেতিয়া আহিব মেৰিট লিষ্ট, আৰু তাৰপিছত দুই নম্বৰটো হৈছে 4500 নিযুক্তি কেতিয়া হ'ব। সো এক নম্বৰৰ আগত আমি দুই নম্বৰটো আলোচনা কৰি লম হা, যে 4500 নিযুক্তি কেতিয়া হ'ব। সো যোৱাকালি আমি সিএম ছাৰৰ এটা ভিডিও দেখিবলৈ পাইছো, বা আপোনালোকে ইতিমধ্যে চাগে দেখিছে, সিহঁতে কৈ আছিল যে আমি 12 তাৰিখত আমাৰ 4500 নিযুক্তিটো পূৰ্ণভাৱে কমপ্লিট কৰিম, মানে এইটো ফাইনাল ডেট বুলি সিহঁতে কিন্তু বাৰবাৰ কৈ আছে। আৰু আপোনালোকে মনত ৰাখিব, যেহেতু ইলেকশ্যন আহি আছে, সিএম ছাৰে বাৰবাৰ 4500 এলপিপিৰ ৰিক্ৰুটমেন্ট কথাটো লৈ বাৰবাৰ কিন্তু কথাটো বিলাক কৈ আছে। মানে আপোনালোকে যদি কোনোবাই দেখিছে ভিডিওটো, যিবিলাক ষ্টুডেণ্টে 4500 কথা সুধিছে সিহঁতে কিন্তু ডাইৰেক্ট কৈছে সিএম ছাৰে যে আমি 12 তাৰিখত নিযুক্তিটো দিম। ঠিক আছে, আশা কৰো ইতিমধ্যে ইহঁতেও ডিডব্লিউ সাইডৰ পৰা গোটেইবিলাক ইনফৰমেশন পাই গৈছে, বা যেহেতু আপডেট বস্তুটো দিব লাগে সিএম ছাৰক বা এডুকেশ্যন মিনিষ্টাৰ ছাৰক, সিএম ছাৰক আপডেটটো চাগে ডিডব্লিউৰ পৰা পাইছে। সো সেই ক্ষেত্ৰত কি হৈছে, সিএম ছাৰৰ যোৱাকালি কৈছে যে আমি 12 তাৰিখৰ নিযুক্তিটো কমপ্লিট কৰিম। সো সেই ক্ষেত্ৰত আমি এক নম্বৰ পইণ্টটো এতিয়া বুজি ল'ম যে কেতিয়া আহিব তেতিয়া আমাৰ ফাইনাল মেৰিট লিষ্ট। যদি এইটো 12 তাৰিখত দিয়ে, সিএম ছাৰক কথা কোৱাৰ দৰে যদি কিবা চেঞ্জেছ নকৰে, সেই ক্ষেত্ৰত কিন্তু আজি মই ভিডিও বনাইছো, আজি হৈছে 10 তাৰিখ, তো আজিৰ ভিতৰত আপোনালোকৰ কি হ'ব, ফাইনাল মেৰিট লিষ্ট অহাৰ পূৰ্ণ সম্ভাৱনা আছে। মানে আপোনালোকে ধৰি ৰাখক 96 to 97% আজিৰ ভিতৰত অহাৰ কিবা পূৰ্ণ সম্ভাৱনা আছে। যেহেতু একটা নিযুক্তি কমপ্লিট কৰিবৰ কাৰণে আজি যদি ডেটটো দিয়ে, মেৰিট লিষ্ট দিয়ে, এই ক্ষেত্ৰত মিডিলৰ এদিন গ্যাপ দিব, কিয়নো বাহিৰৰ পৰা বহুত ষ্টুডেণ্ট আহে। সেই ক্ষেত্ৰত 12 তাৰিখ নিযুক্তিটো কমপ্লিট হৈ যাব। ঠিক আছে, এতিয়া কথাটো হ'ল যে যিসকল ক্যান্ডিডেটৰ অলপ মাৰ্কৰ কাৰণে ৰখি আছে, এই সকল ক্যান্ডিডেটে মেৰিট লিষ্টত চান্স পাব নে নাই। সো আমি ক'ব বিচাৰো, যদি আপোনালোকৰ মান পইণ্টত কিবা কমি আছে, 0.1 0.2 0.3 0.4, আৰু যদি কিবা আপোনালোকৰ লাকটো বহুত ভাল থাকে, কোনোবা ডিষ্ট্ৰিক্টত 1 মাৰ্ক লৈকেও কমিব পাৰে। সো এইটো আপোনালোকৰ লাকৰ ওপৰত ডিপেন্ড কৰিব। কিন্তু মই কৈ আছো যে আপোনালোকৰ ফাইনেল লিষ্টত দেখিবলৈ পাব যে 0.5 0.6 0.7 লৈকে আপোনালোকৰ কিছুমান ডিষ্ট্ৰিক্টত কাট অফ কম যাব দেখিবলৈ পাব। আৰু মই এইটো ক'ব বিচাৰো যে যিসকলৰ ক্যান্ডিডেট ভেৰিফিকেশন কৰাই আছিল, ফাৰ্স্ট আৰু সেকেন্ড পিএমএলত নাম অহা নাই, সেই ক্ষেত্ৰত কিন্তু সিহঁতৰ নাম ফাইনাল মেৰিট লিষ্টত এড হৈ যাবৰ পূৰ্ণ সম্ভাৱনা থাকে। আগতে এনেকা হৈছে, সো এইবাৰো এনেকা থাকিব। ঠিক আছে, আপোনালোকে চিন্তিত হ'ব নালাগে, আপোনালোকে পজিটিভ থাকক, আজিৰ ভিতৰত কিবা আপোনালোকে আপডেট পাই যাব। ঠিক আছে, সো লাষ্ট লৈকে আপোনালোকে যদি মোৰ ভিডিওটো ভাল লাগে, আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা কনফিউজন থাকে তেতিয়াহ'লে আপোনালোকে কমেন্ট বক্সত লিখি দিব, মই এইটো ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। Thank you.